জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 5 এক্সাৰচাইজ 5B2 গোটেইকেইটা কুৱেশ্যন কৰাই দিম। ইংলিছ আৰু আছামিছ মিডিয়াম দুয়োটাতে কৰাই দিম। ইয়াৰ আগৰ এক্সাৰচাইজবোৰ যদি তোমালোকে চোৱা নাই তেন্তে মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ প্লেলিষ্টবোৰ দি দিম। প্লেলিষ্টত যদি ক্লিক কৰা তেন্তে গোটেইকেইটা এক্সাৰচাইজ চেপ্টাৰ 1ৰ পৰা চিৰিয়েলি পাই যাবা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ'টো যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে? সংখ্যা ৰেখা ব্যৱহাৰ কৰি যোগফল নিৰ্ণয় কৰা। ইংলিছত কৈছে, ইংলিছ মিডিয়ামতো ইউজ দ্য নাম্বাৰ লাইন। নাম্বাৰ লাইন মানে কি? সংখ্যা ৰেখা। এণ্ড ফাইণ্ড দ্য ছাম অফ দ্য ফলোয়িং। সংখ্যা ৰেখা প্ৰথমতে আমি কি কৰিম? যোগ কৰিম। যোগ কৰাৰ পিছত তাৰপিছত সংখ্যা ৰেখাত সেই যোগফলটো আমি দেখুৱাব লাগিব যে সেইটো শুদ্ধ হৈছে নে নাই। 1 নম্বৰ কুৱেশ্যনটো আছামিছ আৰু ইংলিছ মিডিয়ামত একেই হ'ব, সেইবাবে এটাতে দি দিম। গতিকে আছামিছত আৰু এক্সট্ৰা একো বেলেগ নহ'ব। এতিয়া চোৱা, ইয়াত -8 আছে আৰু -5 আছে, মাজত প্লাছ আছে। আমি প্ৰথমতে কি কৰিম? ব্ৰেকেটটো উঠোৱাৰ কাম কৰিম। এইটোত ব্ৰেকেট নাই, এইটো আমি চেম লিখিম। -8 আছে, -8। এতিয়া এই ব্ৰেকেটটো উঠাবলৈ হ'লে ব্ৰেকেটত থকা মাইনাছ চিনটো আৰু ব্ৰেকেটৰ বাহিৰত থকা চিনটো আমি মাল্টিপ্লিকেশ্যন কৰিম। এটা প্লাছ এটা মাইনাছ থাকিলে কি হয়? মাইনাছ হ'ব। যদি দুটা মাইনাছ থাকে, দুটা চেম মাইনাছ থাকে আৰু দুটা প্লাছ থাকে, তেতিয়াহ'লে মেথছটো প্লাছ হ'ব, চিনটো প্লাছ বহিব। কিন্তু এটা প্লাছ এটা মাইনাছ বা এটা মাইনাছ এটা প্লাছ থাকিলে কি হ'ব? সদায় মাইনাছে হ'ব। অ'কে, এতিয়া এটা প্লাছ এটা মাইনাছ হিচাপে মাইনাছ হ'ব। বাকী নাম্বাৰটো আছে 5 আছে, 5 হ'ব। অ'কে, একদম স্কিপ নকৰাকৈ চাবা, চোৱা। তাৰপিছত মই 1 নম্বৰটো অলপ লাহে ধীৰে কৰিম। তাৰপিছত বাকীখিনি একেই টাইপৰে মেথছৰ প্লাছ মাইনাছৰ কথাটো মেইন তোমালোকে জানিব লাগিব। এতিয়া চোৱা, -8 আৰু -5 মানে দুইটাৰ আগতে মাইনাছ আছে, সেইবাবে মেথছটোৰ আগতো মাইনাছে হ'ব, কাৰণ এইটো দুইটাৰ আগতে মাইনাছ আছে। অ'কে, তাৰপিছত 8 + 5 আমি প্লাছ কৰিম। এইটো চোৱা, এইটো মাইনাছ আৰু মাইনাছ কি হ'ব? প্লাছ হ'ব। দুইটা মাইনাছ মিলি পেলাই প্লাছ হ'ব। মেথছটো প্লাছ কৰিম, কিন্তু নাম্বাৰটোৰ আগত কি দিম? মাইনাছ দিম। 8 + 5 কিমান হ'ব? 13। এতিয়া এই 13টো আমি নাম্বাৰ লাইনত বহুৱাব লাগিব। নাম্বাৰ লাইনত বহুৱাটো একেবাৰে ইজি। মাইনাছৰ ফালে বেছি দিম, প্লাছৰ ফালে বেছি দিব নালাগে, সেইবাবে 0টো আমি এইফালে দিম। দি পেলাই পজিটিভ নম্বৰ বেছি নিদিওঁ, এটা দুটা দিম। অ'কে, পজিটিভ নম্বৰ দেখাই দিছোঁ এইফালে আছে বুলি, কিন্তু ইমান দিয়াৰ প্ৰয়োজন নাই। এনচাৰটো মাইনাছৰ ফালে ওলাইছে বেছি, -13 ওলাইছে, সেইবাবে মাইনাছৰ ফালে বেছিকৈ দিম। এইটো চাইডে মাইনাছৰ ফালে হয়। অ'কে, এতিয়া এনচাৰ 13 ওলাইছে, গতিকে 13তকৈ 1 2 বেছি এটা লিখি দিম লাগিব। এইটো আমি লিখিলোঁ। আমাৰ এনচাৰটো ওলাইছে কিমান? -13। প্ৰথমতে আমাক কি দিছিলে? -8 আৰু তাৰপিছত ওলাইছে প্লাছ মাইনাছ কৰাৰ পিছত আছিলে -5। -8 আৰু -5 হৈছে, মানে 0ৰ পৰা প্ৰথমতে কি কৰিম? মাইনাছ, যিহেতু এইটোৰ আগতো মাইনাছ আছে, 0ৰ পৰা আমি কি কৰিম? -8লৈকে দিম। 8টা ঘৰ দিম, 1 2 3 4 5 6 7 8, -8। অ'কে, তাৰপিছত আকৌ কি আছে? সেই -5টোৰ আগতো কি আছে? মাইনাছ, গতিকে আমি মাইনাছৰ ফালে নিম। প্লাছ থাকিলে প্লাছৰ ফালে নিলোঁ হয়, আকৌ ওলোটাকৈ 5টা ঘৰ নিলোঁ হয়, কিন্তু 5টা ঘৰ কি হ'লেকে দিম? মাইনাছৰ ফালে দিম, কাৰণ 5ৰ আগত মাইনাছ আছে। 1 2 3 4 5টা। এতিয়া ইয়াৰ পৰা 5টা ঘৰ নিলে কিমান হ'ব? আনচাৰটো -13। আমি প্লাছ মাইনাছ কৰোঁতে সেই -13 ওলায়। একেবাৰে সহজ। তোমালোকে যদি প্ৰথমতে নাম্বাৰ লাইন কৰিব বিচাৰা, নাম্বাৰ লাইন কৰিবা, তাৰপিছত মেথছটো ছল্ভ কৰিবা। কিন্তু প্ৰথমতে যদি মেথছটো ছল্ভ কৰি দিয়া, তেতিয়াহ'লে নাম্বাৰ লাইনটো ধুনীয়াকৈ, মানে নাম্বাৰখিনি তোমালোকে কিহলৈকে কিমানলৈকে লিখিব লাগে সেইটো ওলাই যাব। এতিয়া নাম্বাৰটো মই প্ৰথমতে ছল্ভ কৰিলোঁ কাৰণে আনচাৰটো কি ওলাইছে? -13। গতিকে মাইনাছৰ ফালে বেছি নাম্বাৰ লিখিব লাগিব বুলি আমি গম পাই গ'লোঁ। 2 নম্বৰটো আছে 7 + -3। এইটো ছল্ভ কৰিলোঁ। প্ৰথমতে চোৱা, 7 আছে, 7 দিম। এইটো এটা প্লাছ এটা মাইনাছ আছে, মাইনাছ দিম। তাৰপিছত 3 আছে, 3। যিহেতু হাতৰ আগত প্লাছ আছে, হাতৰ আগত একো নাই, মানে প্লাছ ধৰিবলগীয়া। 7ৰ পৰা 3 গ'লে 4। এইটো হ'ল। এতিয়া আমাৰ এনচাৰটো কিমান ওলাইছে? 4। গতিকে প্লাছৰ ফালে বেছি দিব লাগিব নাম্বাৰ লাইনটো। এতিয়া 0 1 2 3 4 5 6 7 8। অ'কে, এইটোলৈকে কিয় দিছোঁ? কাৰণ ইয়াত 7 আছে, 7ৰ আগত প্লাছ পজিটিভ আছে। তাৰপিছত 1 2 3 4 5 6 7 8 ইয়ালৈকে দিলোঁ। এনেকৈ কাৰচিন এটা দিবা, ইয়াৰ ফালে -1 -2 ইয়ালৈকে লিখিলে হ'ব। অ'কে, কাৰণ এনচাৰটো পজিটিভেই ওলাইছে। তাৰপিছত এইটো 7 আছে, 0ৰ পৰা, মানে 0ৰ পৰা দিম, 7লৈকে দিলোঁ। তাৰপিছত -3 মানে কি? মাইনাছৰ নাম্বাৰখিনি কোনফালে আছে? এইফালে আছে, সেইবাবে আমি 3টা ঘৰ, আমি -3লৈকে নিদিওঁ, আমি 3টা ঘৰহে, 3টা ষ্টেপহে আমি নিব লাগিব। এটা 7ৰ আগত হ'ল 1 2 3টা, 3টা কিহলৈকে হয়? 4লৈকে হয়। 7ৰ পৰা 4লৈকে 3টা ষ্টেপ ইয়ালৈকে হয়, 4লৈকে হয়। অ'কে, আনচাৰটো আমাৰ 4 ওলাইছে। গতিকে আমি এনেকৈ কৰিব লাগিব। এইটো কাৰচিন এনেকৈ
এনেকৈ দি দিবা ওকে এইখিনি হ'ল আমাৰ আনসাৰ একেবাৰে সহজ বেছি টান নহয় আৰু তোমালোকে নাম্বাৰ লাইনখিনি তোমালোকে সদায় পেন্সিল ইউজ কৰিবা নাম্বাৰ লাইন কৰোঁতে মই হাতেৰে ইউজ কৰিছোঁ কাৰণে জলদি জলদি কৰি আছোঁ কিন্তু তোমালোকে সদায় এইটো ইয়াৰ পৰা 1 সেন্টিমিটাৰলৈকে এটা ঘৰ তোমালোকে 1 সেন্টিমিটাৰকে দিবা দেই ইয়াৰ পৰা এলৈকে যোনটো ডিসটেন্স থাকে স্কেল ইউজ কৰিবা সদায় 3 নম্বৰটো কি আছে সব অথ -8 আছে -8 লিখিম যোনটো ব্ৰেকেট আছে হেতুহে ব্ৰেকেটটো উঠোৱাৰ কামটো কৰিম এটা প্লাস এটা মাইনাস মাইনাস হ'ব তেতিয়া 7 আছে 7 এতিয়া ডাঙৰটোৰ আগত মাইনাস দুইটাৰ আগত মাইনাস আমি গম পাম যে এনসাৰটোৰ আগত মাইনাস হ'ব কিন্তু মেথছটো কৰিম প্লাস কাৰণ ইয়াত এটা মাইনাস এটা মাইনাস দুইটা মাইনাসে মিলি কি হয় প্লাস হয় 8 আৰু 7 কিমান হ'ব 15 -15 এতিয়া আমি নাম্বাৰ লাইনটো আমি কি হলকে দিম মাইনাসৰ ফালে বেছি নাম্বাৰকে দিম ওকে এতিয়া মাইনাসৰ ফালে দিলে হলে কেনেকৈ লিখিম এটো আমি এফালে ইয়াত 0 টো ইয়াত দিম ইয়াত বেছি পজিটিভৰ ফালে বেছি নিদু কাৰণ দুইটাৰ আগতে মাইনাস আছে হেবাবে পজিটিভৰ ফালে বেছি নাম্বাৰ নিদু 1 2 3 তাৰছে ইয়াত আনসাৰটো 15 আছে গতিকে 15 তকে এক দুই বেছি এটা লিখি দিম প্ৰথম আমাক কি কৈছে যোনটো ব্ৰেকেট উঠোৱাৰ পিছত যোনটো আমি সলভ কৰিছো হেতু আমি প্ৰথমতে চাম ওকে প্ৰথম আছে কি -8 গতিকে 0 পৰা আমি -8 লৈকে দিম দিলু তাৰ পিছত আকৌ কি আছে -7 আকৌ মাইনাসৰ ফালে দিব লাগিব যাৰ 7টা ঘৰ পাৰ হ'ব লাগিব 1 2 3 4 5টা 6টা 7টা গতিকে 15 লৈকে আহিছে 8 পৰা -8 পৰা আকৌ -15 লৈকে হ'ব ওকে আমাৰ আনসাৰটো -15 লৈছে একেবাৰে সহজ আৰু এইবোৰ তোমালোকে পৰীক্ষাত ইম্পৰ্টেন্ট নাম্বাৰ লাইনত নিদিলে তোমালোকে এনেকুৱা প্লাস মাইনাস কৰিব হলো আহিব পাৰে এটোত সৈতে ব্ৰেকেট নাই এতিয়া আমি ব্ৰেকেটৰ কাম কৰিব নালাগে আমি কি কৰিম সোৱা এটা মাইনাস এটা প্লাস আছে মেথছটো কি হয় সদায় এটা প্লাস এটা মাইনাস থাকিলে সদায় মাইনাস হ'ব আৰু ডাঙৰটোৰ আগত যেহেতু মাইনাস এটা এটো হল ডাঙৰ নম্বৰ 12 নম্বৰটো ডাঙৰ হয় 8তকে ডাঙৰ গতিকে এনসাৰটোৰ আগত মাইনাস হ'ব 12 পৰা 8 গলে কিমান 4 মাইনাস কিয় কৰিছো কাৰণ এটা মাইনাস এটা প্লাস আছে মেথছটো মাইনাস কৰিম গতিকে 4 লৈকে -4 লৈকে আমি নাম্বাৰ লাইনটো কৰিম এফালে বেছি নিদিও এফালে কি দিব লাগিব যেটা 8 আছে নহয় পজিটিভৰ ফালে 8 লৈকে দিব লাগিব ইয়াত 0 দিও 1 2 3 4 5 6 7 8 9 9 লৈকে দিলু বাকি এফালে আছে মাইনাসৰ ফালে আছে -2 নাম্বাৰ লাইনটো আমি কৰি ললো ইয়াত দিছো মাইনাস এ গুটেকেটাত মাইনাস দিবা দে এই মতে মাইনাস মাইনাস গুটেকেটা এফালে মাইনাস লেফট হ্যান্ড সাইডৰ ফালে সদায় মাইনাসৰ নাম্বাৰখিনি হয় এটা প্ৰথম আছে -12 আমি 0 পৰা -12 লৈকে দিম -12 লৈকে দিলু পাছত আকৌ 8 আছে প্লাস মানে প্লাসৰ ফালে 8টা কৰ দিব লাগিব আকৌ -12 পৰা আকৌ এনেকে উল্টাকে 8টা ঘৰ দিম এক যেহেতু -8 ৰ আগত প্লাস আছে হেবাবে প্লাস যোন ফালে হয় প্লাস এটো সাইডে হয় না এনেকে যায় গতিকে এনেকে আমি 8টা ঘৰ পাৰ হ'ব লাগিব 1 2 3 4 5 6 7 8 কি হলকে গল -4 লৈকে গল গতিকে আমি ইয়াৰ পৰা আকৌ -4 লৈকে দিব লাগিব ওকে এটো তাকো তলফালে এনেকে দিয়া নাই ওপৰৰ ফালে দিলে ধৰিবলৈ বেছি সুবিধা হ'ব হেবাবে এনেকে দিলু আৰু এটো এনেকে কাৰ্চিন দিবা -2 প্লাস 5 প্লাস মাইনাস কি হয় মাইনাস হয় তাৰ পিছত 3 আছে 3 এটো 2 এটো 3 কিমান হ'ব 5 দুইটাতে মাইনাস আছে কেনে -5 ওকে বাকি ইয়াত আছে +5 ওকে -5 ৰ পৰা +5 গলে কিমান হ'ব -0 হ'ব কাৰণ +5 ৰ পৰা -5 গলে 0 5 ৰ পৰা 5 গলে 0 হয় গতিকে আনসাৰটো হ'ব 0 নাম্বাৰ লাইনত এটো কেনেকৈ কৰিম প্ৰথম আছে কি -5 গতিকে 0 পৰা -5 লৈকে দিলু আকৌ আছে +5 গতিকে প্লাসৰ ফালে দিব লাগিব 5টা কৰ 1 2 3 4 5টা কৰ দিলে কি হয় 0 ত গৈ নাম্বাৰটো শেষ হ'ব ওকে লাইনটো শেষ হ'ব গতিকে আনসাৰটো হে 0 ওলাইছে বুজি পাইছা এনেকে গুটেকিটা মেথছ কৰিব লাগিব এতিয়া 6 নম্বৰটো আমি সলভ কৰি দিও -3 আছে 3 দিম এটা প্লাস এটা মাইনাস আছে চিনটো হ'ব মাইনাস তেছ 4 আছে 4 ব্ৰেকেটটো উঠি যাব প্লাস মাইনাস কি হ'ব -2 আছে 2 এটো এতিয়া আমি সলভ কৰো গুটেকিটা মাইনাস থাকিলে কি হ'ব মেথছটো প্লাসে কৰিম কিন্তু আনসাৰটোৰ আগত কি দিম মাইনাস দিম ওকে প্ৰথম মাইনাস দিম বাকি কিটা গুটেকিটা আমি কৰি দিম প্লাস গতিকে 9 হ'ব আৰু এতিয়া নাম্বাৰ লাইনত আমি কৰি দিও গুটেকিটাৰ আগত মাইনাস আছে হেবাবে নাম্বাৰ লাইনত মাইনাসৰ ফালে বেছি নাম্বাৰবোৰ দিব লাগিব
প্ৰথম আছে -3 আছে 0 পৰা -3 লৈকে নিছো তাৰ পিছত আকৌ সেই মাইনাসৰ ফালে নিব লাগিব কিমান 4 চাৰিটা ঘৰ এটা দুটা তিনটা চাৰিটা ঘৰ নিলে -7 লৈকে যাব আকৌ দুটা ঘৰ নিব লাগিব এটা দুটা ঘৰ নিলে কিমান হ'ব -9 ত গৈ আনসাৰটো কমপ্লিট হ'ব লাইনটো কমপ্লিট হ'ব ওকে এটো আমাৰ 1 নম্বৰ কোৱেশ্চনটো গোটেইকিটা সলভ কৰি দিলো আশা কৰিছো তোমালোকে বুজি পাইছে 2 নম্বৰটো তোমালোকে ইংলিশ আৰু আছামিজ মিডিয়ামৰ একে হ'ব কাৰণ ইয়াত লিখাৰ একো প্ৰয়োজন নাই সব নাম্বাৰৰ কাম হ'ব সেইভাবে ইংলিশ আৰু আছামিজ মিডিয়ামৰ ডিফাৰেন্স নহব ইয়াত আছে এট দা ফলোইং প্লাস কৰিব দিছে প্লাস যোগ কৰিব দিলো মাইনাস কৰিব দিলো গোটেই কিছুমানত যোগ কৰা হয় কিছুমানত মাইনাস কৰা হয় মাইনাস কৰিব যেতিয়া মাইনাস কলে যোগ কৰিব দিলে ইয়াত কিছুমানত মাইনাসও কৰা হয় দে কিন্তু চিনটোহে প্লাস দিয়ে এতিয়া চোৱা ইয়াত -3 আছে আৰু 0 আছে এটো আনসাৰটো কিমান হ'ব আমাক যোগ কৰিব দিছে কিন্তু কি কৰিম আমি মাইনাস কৰিম মাইনাসটো কাৰণ এটো মাইনাস এটা প্লাস মাইনাসটো কি হ'ব এটা মাইনাস এটা প্লাস থাকিলে মাইনাস হ'ব -3 ৰ পৰা একো যোৱা নাই মানে কি হ'ব 3 হ'ব কিন্তু 0 তকে 3 টো ডাঙৰটোৰ আগত মাইনাস আছে আনসাৰটো আগত মাইনাস হ'ব বুজি পাইছা আমাক যোগ কৰিব দিছে কিন্তু আনসাৰটো মাইনাস মেথছটো মাইনাস কৰিছো এনেকুৱা প্লাস মাইনাসৰ মেথছবোৰ এনেকৈ কৰিব এনেকুৱা ধৰণৰ প্লাস মাইনাসবোৰ সদায় যদি যোগ কৰিব দিয়ে আমি যোগে কৰিব লাগিব হেতু কথা নহয় আমি কেতিয়াবা মাইনাসও কৰিব লাগিব চিনবোৰ চাব লাগে চিনবোৰৰহে মেইন কাম ওকে এটা 3 + 0 কিমান হ'ব 3 ৰ লগত একো যোগ হোৱা নাই গতিকে আনসাৰটো কিমান হ'ব 3 এ হ'ব এটো কিমান আছে 0 তকে 9 টো ডাঙৰ গতিকে কি হ'ব -9 টো 9 এ হ'ব 0 তকে 9 টো ডাঙৰ বাবে 9 টোৰ আগত মাইনাস আছে মাইনাস হ'ব একে হ'ব 0 লগত যিমান নাম্বাৰ থাকক সেই নাম্বাৰটোৱে হ'ব বাকি তোমালোকে যদি নাম্বাৰটোৰ আগত মাইনাস থাকে মাইনাস লিখিব লাগিব কাৰণ 0 তকে বাকি নাম্বাৰবোৰ ডাঙৰ হয় 3 নম্বৰটো কৈছে ফাইন্ড দা সাম অফ 1 নম্বৰটো এনেকৈ তিনটা মেথছ দিছে তোমালোকৰ যোগফল নিয়ব দিছে যোগফল নিৰ্ণয় কৰা এটো অসমীয়া আৰু ইয়াত ডিফাৰেন্সটো এটা হ'ব ইয়াত আৰু আছে আৰু ইয়াত আছে ইংলিশ মিডিয়ামত এন্ড আছে আমাক কৈছে ফাইন্ড দা সাম কৈছে বাবে আমি এই এন্ডৰ জায়গাত বা আৰুৰ জায়গাত আমি কি দিম যোগ দিম এটো দুইটা মানে ভাষাতে একলগতে দি দিছো মই সোৱা 308 টো আছে 308 এ লিখিম এট এন্ড বা আৰুৰ জায়গাত আমি কি দিম অসমীয়া মিডিয়াম থাকিলে আৰু হ'ব ইংলিশত থাকিলে এন্ড থাকিব গতিকে এই দুইটা যদি থাকে তেতিয়ালে আমি কি দিম মাজত যোগৰ কথা কলে যোগ দিম বিয়োগৰ কথা দিলে বিয়োগ দিম যেহেতু কৈছে আমাক ফাইন্ড দা সাম মানে যোগ গতিকে যোগ চিন দিম তাৰ পিছত -470 আছে এটা দুটা চিন সদায় এক লগত নবহে এবাবে এইটোৰ আমি ব্ৰেকেটৰ ভিতৰত আকৌ দি দিম ওকে দুটা চিন এক লগত নবহে এতিয়া আমি ব্ৰেকেটটো উঠাম 308 টো আমি একে লিখিম এটা প্লাস এটা মাইনাস আছে মাইনাস হ'ব বাকি 470 আছে 470 দিলো ওকে এতিয়া আমি কৰিম প্লাস মাইনাস মানে কি কৰিম এটো 308 টো আৰু 470 আছে কোনটো সৰু এটো সৰুটোৰ আগত প্লাস আছে ডাঙৰটোৰ আগত মাইনাস আছে আনসাৰটো আগত সদায় মাইনাস হ'ব যেহেতু ডাঙৰ নম্বৰটো এটো ডাঙৰটোৰ আগত মাইনাস আছে কিন্তু আমি মাইনাসটো প্লাস নে মাইনাস কৰিম সো ইয়াত একো নাই মানে প্লাস এটা আছে মাইনাস আছে গতিকে এটা প্লাস এটা মাইনাস থাকিলে মাইনাসটো মাইনাস কৰিম মানে 47 ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাস কৰিম ডাঙৰটো হ'ল 470 আৰু সৰুটো হ'ল 308 আমি এটোৰ পৰা এটো মাইনাস কৰিব পাৰিম জানো আৰু গতিকে ডাঙৰটোৰ পৰা সৰুটোৱে মাইনাস কৰিব লাগিব কিন্তু চিনটো আমি কি পাব লাগিব হেতু সদায় চাবা যে ডাঙৰটোৰ আগত মাইনাস আছে নে প্লাস আছে ডাঙৰটোৰ আগত যদি মাইনাস থাকে মাইনাস হ'ব আৰু যেতিয়া দুইটাৰ আগতে মাইনাস থাকে তেতিয়া মাইনাস হ'ব বুজি পাইছা এতিয়া 0 পৰা 8 না যায় ইয়াৰ পৰা 1 কাইলৈ 10 10 পৰা 8 গলে 2 তাৰ পিছত ইয়াত থাকিল 6 1 লৈ গুছি গৈছিল 6 টো নামি আহিব বাকি ইয়াত থাকিল 4 4 পৰা 3 গলে 1 162 চিনটো আমি মই প্ৰথমতে কলো প্লাস মাইনাস কিয় হৈছে কাৰণ ডাঙৰটোৰ আগত মাইনাস আছে 162 হ'ব এটো আনসাৰটো ওকে একেবাৰে সহজ বেছি টান নহয় এত প্ৰথমতে আছে 614 যেটো আমাক যোগফল কৈছে ফাইন্ড দা সাম বা যোগফল নিৰ্ণয় কৰা যোগ কৈছে বাবে যোগ চিন দিম বাকি -312 আছে 312 লিখিলো ওকে ব্ৰেকেটটো কিয় দিছো কাৰণ দুটা চিন একলগত নহব ইয়াত মাইনাস আছে মাইনাসটো লিখিব লাগিব দে তাৰ পিছত 614 টো একে লিখিম এটো মাইনাস এটো প্লাস এটো মাইনাস এটা প্লাস থাকিলে অলৰেডি প্ৰথমৰ পৰা কৈ আছো মাইনাস হ'ব বাকি 312 আছে 12 লিখিম এটো ডাঙৰ এটো সৰু নাম্বাৰ গতিকে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে আমি কি কৰিম চিনটো সদায় প্লাসে হয় কাৰণ ডাঙৰটোৰ পৰা সৰুটো কমিব ডাঙৰটোৰ আগত প্লাস আছে গতিকে ইয়াত প্লাসে হ'ব প্লাসটো আমি দিব দৰকাৰ নাই 614 পৰা 312 গলে কিমান হ'ব 4 পৰা 2 গলে 2 1 পৰা 1 গলে 0 6 পৰা 3 গলে 3 গতিকে 302 হ'ব এটো আনসাৰ আৰু মাইনাসটো কিয় নহব কাৰণ এটো ডাঙৰ সংখ্যা ডাঙৰটো সংখ্যাৰ আগত মাইনাস চিন নাই হেবাবে ইয়াটো মাইনাস চিন নহব এতিয়া আছে তিনটা নম্বৰৰ সলভ কৰিব লাগিব
প্লাস মাইনাস এটো 306 আছে 306 তাৰ পিছত আছে -501 তাৰপিছত এন্ড আৰু জাগাত কি দিম প্লাস কিয় দিম কাৰণ কোৱেশ্চনটো প্ৰথমতে কি হৈছে সাম ফাইন্ড দা সাম গতিকে সাম কলে প্লাস দিম আৰু -409 এটোত কিয় ব্ৰেকেট দিছো কাৰণ এটো চিন প্লাসটো দিয়াৰ লগে লগে -2 ইয়াতো আছে হেতুটো লিখিব লাগিব গতিকে দুটা চিন একেলগে নবহে মই আকৌ এবাৰ কৈ দিছো বাৰে বাৰে কৈ দি আছো কাৰণ তোমালোকে কেতিয়াবা হয়তো স্কিপ কৰি দিয়া পিছত বুজি নোপোৱা তাৰ পিছত এতিয়া ব্ৰেকেটটো উঠাম এতিয়া -306 -501 প্লাস মাইনাসে মাইনাস আকৌ 409 এটো হল গুটেকিটাৰ আগত মাইনাস আছে মেথছটো নাম্বাৰটোৰ আগত মাইনাসে হ'ব কিন্তু গুটেকিটা কি কৰিম প্লাস কৰিম সাপোজ দিলে মই কিবা এটা কিনিব গৈ দুজন মানুহে কিবা এটা কিনিব গৈছে বা তিনিজন মানুহে কিবা এটা কিনিব দিছে এতিয়া মোৰ হাতত কম পৰিছে 2 টকা আৰু এজনৰ হাতত কম পৰিছে 2 টকা আৰু এজনৰ হাতত কম পৰিছে 3 টকা এনেকে কম কিমানখিনি তিনজনৰ কিমানখিনি কম পৰিছে টোটেলটো কিমান টোটেলটো প্লাস কৰিম কিমানখিনি কম পৰিছে না নহয় যিমানে কম থাকক কিন্তু তিনিজনৰটো আমি টোটেলটো কৰিম যে কিমান টকা কম পৰিছে হেতুৱে কথা গটিকে মাইনাস গুটেকিটা মাইনাস যেতিয়া থাকে গুটেকিটা প্লাসে কৰিম কিন্তু চিনটো নাম্বাৰটো এনসাৰটো আগত সদায় মাইনাস লিখিম ওকে গুটেকিটা প্লাস কৰিলে কিমান হ'ব সো 300 ইয়াত 300 গুটেকিটা 100 নাম্বাৰখিনি আগত প্লাস কৰো 300 আৰু 500 কিমান 800 8 1200 12 লিখিলো তাৰ পিছত আৰু কিমান আছে ইয়াতে 10 আৰু 1 ত কি আছে 10 ত নাই 1 ত 6 7 7 9 কিমান 16 ইয়াতে 16 ওকে আমি শর্টকাট প্লাস কৰিছো তোমালোকে এনেকৈ পাতিবলৈ প্লাস কৰিবা যদি তোমালোকে এনেকৈ অসুবিধা থাকে এটো আমাৰ 3 নম্বৰটো কমপ্লিট হ'ল Question number 4 সংখ্যা ৰেখা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা সংখ্যা ৰেখা ব্যৱহাৰ কৰিব দিছে নাম্বাৰ লাইনত কৰিব দিছে এতিয়া চোৱা 1 নম্বৰটো কৈছে -5 তকৈ -5 বেছি হলে অখণ্ড সংখ্যাটো হ'ব ইংলিশতো মই পঢ়ি দিছো চোৱা ইউজিং দা নাম্বাৰ লাইন ফাইন্ড দা ফলোইং দা ইন্টিজাৰ which is 5 more than -5 তকৈ 5 বেছি মানে -5 প্ৰথম আমি 0 পৰা -5 লৈকে দিম -5 লৈকে দি আকৌ প্লাসৰ ফালে পাঁচটা ঘৰ দিম ওকে এতিয়া চোৱা প্ৰথম কৈছে -5 তকৈ 5 more than -5 মানে -5 তকৈ ইংলিশত কি হয় যোনটো কথা অসমীয়াত চোৱা ইয়াত -5 টো আগত দিছে -5 তকৈ 5 বেছি কিন্তু ইয়াত -5 টো পিছত দিছে পিছত দিয়া মানে ইংলিশত হদায় না প্ৰথম যোনটো হয় এটো পিছত হয় ওকে এতিয়া -5 0 পৰা -5 লৈকে প্ৰথমতে নিম 0 পৰা -5 লৈকে নিলু এতিয়া -5 তকৈ 5 বেছি গতি বেছি মানে কি প্লাসৰ ফালে যাব প্লাস কোন ফালে হয় ৰাইট সাইডে হয় গতিকে পাঁচটা ঘৰ বেছি এটা দুটা তিনটা চাৰিটা পাঁচটা ঘৰ বেছি হলে আনসাৰটো কিমান হ'ব 0 আনসাৰ দা আনসাৰ ইজ কিমান 0 সলভ কৰিব বিচাৰিলে কৰিব পাৰা -5 প্লাস 5 সেম নাম্বাৰ যেতিয়া সেম নাম্বাৰ থাকিব এটা মাইনাস এটা প্লাস থাকিব সেম নাম্বাৰটো সেম থাকিব কিন্তু এটাৰ আগত মাইনাস এটাৰ আগত প্লাস সদায় আনসাৰটো কি হয় 0 হয় ওকে এনেকৈ তোমালোকে লিখি দিব পাৰা কিন্তু আমাক নাম্বাৰ লাইনত নিৰ্ণয় কৰিব দিছে নাম্বাৰ লাইনত এনেকৈ নিৰ্ণয় কৰি দে মিনটো হল এটো 4 নম্বৰৰ 2 টো কিছে দা ইন্টিজাৰ which is 2 more than -7 তকৈ 2 বেছি প্ৰথমতে আমি -7 লৈকে দিম -7 প্ৰথম 0 পৰা -7 লৈকে দিম তাৰ পিছত কি কৈছে 2 বেছি কৈছে গতিকে প্লাসৰ ফালে দুটা ঘৰ দিম এটা দুটা ঘৰ দিলে কি হ'ব -5 হ'ব আনসাৰটো এটো ৰেচন গুটেকিটা প্লাস মাইনাসৰ কাম গতিকে প্লাস আৰু মাইনাস মিলি কি হয় মাইনাসে প্লাসে কি হয় এটো তোমালোকে যদি কনফিউজন দূৰ হৈ যায় তেন্তে গুটেকিটা মেথছ তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা ওকে এটো তোমালোকে এটো কৰিব পাৰা যে এনেকুৱা -7 তকৈ 2 বেছি হলে যোগ 2 ওকে এটো তাৰ পিছত তোমালোকে দিব পাৰা -7 তকৈ 2 বেছি ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস হ'ব বাকি 7 ৰ পৰা 2 গলে কিমান হ'ব ইয়াত প্লাস আছে কিন্তু মেথছটো প্লাস নকৰো কিয় এটা মাইনাস এটা প্লাস আছে মেথছটো মাইনাস হ'ব 7 ৰ পৰা 2 গলে 5 ওকে এনেকৈ তোমালোকে প্লাসটো কৰি দেখুৱাই দিব পাৰা হেহত 5 নম্বৰটো আছে fill in the blanks খালি ঠাই পূৰ কৰা এইকেইটা মই বুকতে কৰাই দিও চোৱা -8 প্লাস ব্ৰেকেট দিছে তাৰ পিছত দিছে 0 মানে 0 কেতিয়া হয় আনসাৰটো যেতিয়া এটা নাম্বাৰটো সেম থাকিব এটা প্লাসৰ থাকিব এটা মাইনাসৰ থাকিব এতিয়া চোৱা ইয়াত মাইনাস আছে ইয়াতো আমি কি দিম প্লাসে ইয়াত প্লাস আছে নহয় ইয়াত 8 দিম -8 আছে ইয়াত অকল 8 দিম অকল 8 দিলে কি হ'ব জানা তেতিয়া এটো প্লাসে ইয়াত প্লাস আছে একো নাই মানে এটো প্লাস আছে প্লাসে হ'ব প্লাস 8 হ'ব এটা সেম নাম্বাৰ থাকিব আৰু এটা প্লাস এটা মাইনাস থাকিলে আনসাৰ সদায় 0 হয় ওকে প্ৰথম আমি হেতু 5 -5 আৰু +5 ৰ ক্ষেত্ৰটো মই কৈ আহিছো
একেবাৰে সহজ এইটো ব্ৰেকেট যেহেতু এইটা আৰু লিখিব নালাগে ইয়াতো সেই মাইনাসে হ'ব +8 সৰি প্লাস চিনটো নিদিলেও হয় যে দিলেও হ'ব ওকে তাৰ পিছত -5 ইয়াতো ইকুৱেল 0 আছে গতিকে ইয়াত আছে চিনটো মেইন চিনৰে কাম দে প্লাস মাইনাসৰে কাম প্লাস মাইনাস এটা ভুল হৈ গলে আনসাৰটোৱে ভুল হ'ব তোমালোকৰ ইয়াত 0 আছে তোমালোকে ইয়াত -5 আছে ইয়াত +5 দিলে নহব কাৰণ মাজৰ এটা মাইনাস আছে ইয়াৰ মাইনাস আৰু ইয়াৰ মাইনাস কি হ'ব ইনটু হ'ব ইয়াত এটা মাইনাস গতিকে ইয়াতো আমি মাইনাস দিব লাগিব কাৰণ এটো আৰু এটো দুটা মাইনাস মিলিহে কি হ'ব প্লাস হ'ব গতিকে ইয়াত 15 নাম্বাৰটো সেম হ'ব 15 হ'ব কিন্তু মাইনাস দিম মাইনাস কিয় দিম এটো মাইনাসে প্লাস বুজাব আৰু ইয়াত মাইনাস আছে -15 আৰু +15 কি হ'ব 0 হ'ব বুজি পাইছা তো নাম্বাৰটো সেমে হ'ব কিন্তু মাইনাস আৰু প্লাসটো তোমালকে ভালকে মানে বুজি ৰাখিবা দে মই আকৌ কৈছো ইয়াত এটোৰ আগতটো মাইনাসে আছে কিন্তু এটোৰ আগত প্লাস দিম জানো কিয় নিদিম নিদু কাৰণ কিয় নিদিম কাৰণ এটো মাইনাস আছে এটো যদি প্লাস হল হয় এটো প্লাসৰ নাম্বাৰ দিলো হয় এটো মাইনাস আছে এটো মাইনাস কাৰণ দুটা মাইনাসে কি হয় প্লাস হ'ব ওকে সো ইয়াত +15 আৰু মাইনাস কি হ'ব প্লাস গতিকে দুইটাৰ আগতে প্লাস হৈ গল প্লাসে কিমান প্লাসে মাইনাসটো প্লাসে কৰিম আৰু চিনটো প্লাসে হ'ব গতিকে 15 + 15 কিমান হ'ব 30 আৰু প্লাস চিনটো দিব নালাগে তাৰ পিছত 4 নম্বৰটো চোৱা ইয়াত মাইনাসে কি হয় প্লাস হ'ব আৰু এনসাৰটো পিছত কি আছে -12 মানে ইয়াত এই 8তকৈ ডাঙৰ হ'ব লাগিব তেতিয়াহে এনসাৰত মাইনাস হ'ব এটোৰ আগতো প্লাস হৈ গল এটোৰ আগত মানে মাইনাস হ'ব লাগিব +8 টো বিয়োগ কৰাৰ পিছত 12 পাবা কি এই নাম্বাৰ একো চিন্তা কৰিব নালাগে তোমালোকে জাস্ট যোন দুটা নাম্বাৰ আছে এটো প্লাস কৰিবা 12 + 8 কিমান 20 এতিয়া আমি 20 টোৰ আগত মাইনাস দিলে তেতিয়াহলে আমি 20 ৰ পৰা 8 যদি মাইনাস কৰো -12 হ'ব মাইনাস কিয় কৰিছো কাৰণ এটোৰ আগত মাইনাস আৰু এটো আছে প্লাস -20 পৰা 8 মাইনাস কৰিলে কিমান হ'ব মাইনাসে প্লাসে মাইনাসটো মাইনাস কৰিম 20 পৰা 8 মাইনাস কৰিলে 12 আৰু ডাঙৰটোৰ আগত মাইনাস থকা বাবে মাইনাস আনসাৰটো নম্বৰটো 6 নম্বৰটো কৈছে fill in the blanks greater than less than or equal sign এতিয়া greater than less than তোমালোকে ভালকে জানিবা গ্ৰেটাৰ দেন মানে কি যোনফালে ডাঙৰ চিন থাকে সাপোজ ধৰিলে ইয়াত 8 আছে ইয়াত 9 আছে ডাঙৰটো কোনটো 9 গতিকে 9 ৰ ফালে এই মুখ দুডাল বহিব যদি ইয়াত 10 আছে ইয়াত 2 আছে ডাঙৰ কোনটো এফালে গতিকে এফালে হ'ব ডাঙৰটো চিন মানে এই দুডাল মুখ কোনফালে ঘুৰিব যোনফালে ডাঙৰ থাকিব কিছুমান হয়তো কনফিউজ হৈ থকা যে এটো এফালে দিলে সদায় ডাঙৰে হয় এফালে দিলে সদায় সৰু হয় ওকে হেতু কনফিউজন নকৰিবা সো ইমান প্লাস মাইনাস কৰাৰ দৰকাৰ নাই মই একদম শৰ্ট ট্ৰিকত বুজাই দিছো সো 6 নম্বৰ একটো কাৰণ এক্সামত তো তোমালোকে ইমান সময় মেথছত সময় লাগে বেছি গতিকে গুটেকিটা মেথছত যদি সময় লোৱা তেন্তে বহুত দেৰি হৈ যায় এটা সো ইয়াত ইকুৱেল বক্সটো আছে এফালে আৰু এফালে সাম ইকুৱেল আছে না নাই কি আছে কোনটো ডাঙৰ কোনটো সৰু ইয়াত চোৱা -9 আছে ইয়াত বক্সৰ পিছফালে -9 আছে তাৰ পিছত আছে ইয়াত -7 ইয়াতো -7 মাজত কি আছে প্লাস ইয়াতো মাজত প্লাস গতিকে গুটেকিটা একি আছে চিনৰ আগত মাইনাস একি আছে চিনৰ আগত মাজত থকা প্লাস একি আছে গতিকে এটো হ'ব ইকুৱেল দুইটা দুইফালে সমান আছে তাৰ পিছত চোৱা 2 নম্বৰটো -11 দুইটাতে মাইনাস আছে গতিকে আনসাৰটোৰ আগত মাইনাস হ'ব বাকি মাইনাসটো প্লাস হ'ব যেহেতু দুইটাতে মাইনাস আছে ওকে মাইনাসে প্লাস হয় 11 আৰু 9 কিমান 20 হ'ব 20 তাৰ পিছত আৰু এফালে আছে কি -9 আৰু +11 ডাঙৰটোৰ আগত প্লাস আছে সৰুটোৰ আগত মাইনাস মানে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে আনসাৰটোৰ আগত মাইনাস নাই মানে ডাঙৰটো নাম্বাৰ আগত প্লাস আছে আনসাৰটোৰ আগত প্লাসে হ'ব 11 পৰা 9 গলে কিমান হ'ব 2 হ'ব নেগেটিভ নাম্বাৰতকে এটো হল 20 ৰ আগত মাইনাস আছে আৰু 2 ৰ আগত একো নাই কিন্তু এটো কে 2 টো ডাঙৰ হ'ব কিয় ডাঙৰ হ'ব নেগেটিভ নাম্বাৰতকে পজিটিভ নাম্বাৰটো সদায় ডাঙৰ হ'ব গতিকে 2 টো হ'ব ডাঙৰ মই এবাৰ নাম্বাৰ লাইনত দেখুৱাই দিছো চোৱা এইবোৰ হ'ল নেগেটিভ নাম্বাৰ মানে ঋণাত্মক সংখ্যা এইবোৰ হ'ল ধনাত্মক মানে পজিটিভ সংখ্যা এতিয়া এই নেগেটিভ নাম্বাৰতকে এই পজিটিভ নাম্বাৰবোৰ সদায় ডাঙৰ হয় ডাঙৰ কেনেকৈ হয় এটো সাইডে সদায় এনেকৈ ডাঙৰ হৈ গৈ থাকে মানে মাইনাসৰ নাম্বাৰখিনি সৰু প্লাসৰ নাম্বাৰখিনি ডাঙৰ আনকি এই মাইনাসৰ নাম্বাৰতকে 0 টোও ডাঙৰ হয় গতিকে ইয়াত যিমান ডাঙৰ নাম্বাৰ নাথাকক কিয় মাইনাস যদি আগত মাইনাস থাকে তেন্তে প্লাসৰ নাম্বাৰটো সদায় ডাঙৰ হয় প্লাসে মাইনাসে ব্ৰেকেটটো যদি উঠা যায় প্লাসে মাইনাসে -40 পৰা 30 গলে কিমান 10 এটোৰ আগত মাইনাস হ'ব নেকি নহব কাৰণ 40 টো ডাঙৰ 30 টো সৰু 10 হ'ব এটো आंसर বাকি এটো প্লাসে মাইনাসে মাইনাস পিছত মাইনাস হ'ব এটো কাৰণ এটোৰ আগত দুইটাৰ আগতে মাইনাস আছে মাইনাসে কি কৰিম প্লাস কৰিম মাইনাসটো 20 + 10 30 আৰু বাকি দুইটাৰ আগত মাইনাস আছে কেনে মাইনাস ওকে প্ৰথম আমি ব্ৰেকেটটো উঠোৱাৰ কাম কৰিম এটো মুখে মুখে কৰিছো যেহেতু মই 1 নম্বৰ 2 নম্বৰটো ভালকে বুজাই দিলুৱে তোমালোকক এটো প্লাস এটো মাইনাস ইয়াত হল মাইনাস
ওকে চিনটো এটা কৰিলো দুটাক এটা কৰিলো মাইনাস কৰিলো তাৰ পিছত দুইটাৰ আগতে ইয়াটো -20 এই 10 ৰ আগতো মাইনাস চিন হল যেহেতু প্লাস আর মাইনাস কৰিলো মাইনাস ইনটু কৰাৰ কাৰণে এটা মাইনাস হৈ গল দুইটাৰ আগতে মাইনাস হেবে মে এনসাৰটোৰ আগত মাইনাস দিছো আৰু 20 আৰু প্লাস 10 30 ইয়াত -30 আৰু ইয়াত 10 মাইনাসৰ নাম্বাৰতকে পজিটিভ নাম্বাৰটো সদায় ডাঙৰ হয় গতিকে এটো এফালে হ'ব ডাঙৰ চিনটো সিম্বলটো এফালে হ'ব ওকে 4 নম্বৰটো চোৱা -15 মাইনাসে কি হয় এটো মাইনাসে কি হ'ব সিম্বলটো প্লাস হ'ব এতিয়া চোৱা ডাঙৰটোৰ আগত মাইনাস আছে এনসাৰটোৰ আগত মাইনাস হ'ব আমি গম পালো বাকি প্লাস নে মাইনাস কৰিম চোৱা ইয়াত প্লাস আছে ইয়াত মাইনাসে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব ম্যাথছ টু মাইনাস কৰিম 15 ৰ পৰা 8 গলে 7 কি 15 ৰ পৰা 8 গলে কিমান 7 কিন্তু কি আছে এটোত মাইনাস নহব কাৰণ 15 ৰ আগত মাইনাস নাই ডাঙৰটোৰ আগত মাইনাস নাই সৰুটোৰ আগতহে মাইনাস আছে ডাঙৰটোৰ আগত মাইনাস নাই হেভাবে ইয়াত মাইনাস নিদু ইয়াত 7 আৰু ইয়াত -7 নেগেটিভৰ নাম্বাৰতকে নেগেটিভৰ নাম্বাৰ এটো মাইনাস থকা নাম্বাৰ আৰু ইয়াত মাইনাস নথকা নাম্বাৰ গটিকে ডাঙৰটো কোনটো হ'ব 7 টো হ'ব -7 টো সৰু হ'ব এখিনি আৰু কৰি নিদু যেহেতু একেই বস্তু সিম্বল কেটা বহাব লাগে অলৰেডি মই বুজাই দিলো 7 নম্বৰটো কি আছে সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰা সংখ্যা ৰেখা নাম্বাৰ লাইন ইউজ কৰিব দিছে আৰু বিয়োগ কৰিব দিছে এতিয়া চোৱা প্ৰথমতে মই ইংলিশটো কৈ দিছো সাবট্ৰেক্ট কৰিব দিছে মাইনাস কৰিব দিছে প্ৰথম আমি মাইনাস চিনটো দিলো মাজত মাইনাস চিন দিম মাজত প্লাস মাইনাস টু কি দো মাজতে দিও সাবট্ৰেক্ট -2 মানে বিয়োগ কৰিব দিছে -2 বিয়োগ কৰিব দিছে ওকে বিয়োগ আকৌ -2 এটো সাবট্ৰেক্ট মানে কি মাইনাস আকৌ -2 বিয়োগ কৰিব দিছে from -5 কিহৰ পৰা -5 ৰ পৰা ওকে ইংলিশত পিছৰ নাম্বাৰটো মানে প্ৰথম হয় দে -5 টো ইয়াত হ'ব বুজি পালা গটিকে অসমীয়াটো সিধাকে অসমীয়াত বুজিবলৈ সুবিধা হয় -5 ৰ পৰা এই -5 ৰ পৰা -2 বিয়োগ কৰিছো এই -2 টো আমি বিয়োগ কৰিছো দেখুৱাই দিছো এতিয়া আমি এটো সলভ কৰো -5 আছে -5 মাইনাসে প্লাস 2 আছে 2 ডাঙৰটোৰ আগত মাইনাস আছে এবে আনসাৰটোৰ আগত মাইনাস হ'ব বাকি ম্যাথছ টু মাইনাস কৰিম এটা মাইনাস এটা প্লাস এবে ম্যাথছ টু মাইনাস কৰিম 5 ৰ পৰা 2 গলে 3 এতিয়া আমি এটো নাম্বাৰ লাইনত দেখাব লাগিব যোনটো ব্ৰেকেট উঠোৱাৰ পিছত যোনখিনি কাম কৰিলো সেইখিনিহে আমি নাম্বাৰ লাইনত দেখুৱাম মাইনাসৰ ফালে বেছি নাম্বাৰ আছে 5 লৈকে আছে মাইনাসৰ ফালে বেছি দিম এতিয়া প্ৰথম আছে -5 0 পৰা মানে -5 লৈকে দিলো আকৌ কি আছে +2 মানে প্লাসৰ নাম্বাৰখিনিকে আমি একে +2 লৈকে নিদু দে আমি কি কৰিম দুটা ঘৰহে আমি দিব লাগিব -5 ৰ পৰা দুটা ঘৰ হলে -3 হ'ব এটা দুটা আনসাৰটো -3 ওলাইছে ওকে এখিনি তোমালোকক অনলি নাম্বাৰ লাইনত তোমালোকক দেখাব দিছে কিন্তু মই সলভ কৰি দি দিছো যেটা তোমালোকে দুই মানে যেনেকে দিয়ে তেনেকে লিখিব পাৰা 2 নম্বৰটো আছে সাবট্ৰেক্ট কৰিব দিছে 3 বিয়োগ কৰিব দিছে from -3 মানে -3 ৰ পৰা বিয়োগ কৰিব দিছে কি 3 বিয়োগ কৰিব দিছে ওকে -3 ৰ পৰা 3 বিয়োগ কৰিব দিছে বিয়োগ মানে চিন দিলো চিনটো সাবট্ৰেক্ট কৈছে চিনটো দিলো বাকি 3 ৰ আগত কোনো চিন নাই হেবে 3 ৰ আগত চিন দিয়া নাই এটোৱে অসমীয়াত আছে -3 ৰ পৰা 3 বিয়োগ যেহেতু প্ৰথম কৈছে সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰা কৈছে এভাবে চিনটো বিয়োগ দিছো ওকে এতিয়া আমি এটো সলভ কৰো -3 এই মাইনাসে কি হৈ যায় প্লাস হ'ব বাকি দুইটাৰ আগত মাইনাস আছে কাৰণে মাইনাস এনসাৰটোৰ আগত মাইনাস হ'ব বাকি দুইটাৰ আগত মাইনাস আছে কাৰণে ম্যাথছটো সদায় প্লাস কৰিম দে যোগ কৰিম 3 আৰু 3 কিমান 6 এটো হল আমাৰ আনসাৰটো এতিয়া আমি সংখ্যা ৰেখাত কৰো সংখ্যা ৰেখাত কৰিলে প্লাসৰ ফালে বেছি দিব নালাগে যেহেতু দুইটাই মাইনাসৰ ফালে নিব লাগিব 1 2 3 ইয়াতে বেছি নিদু প্লাসৰ ফালে মাইনাসৰ ফালে আমি বেছি দিব লাগিব 1 2 3 4 5 6 7 8 ওকে -1 -2 -3 -4 -5 -6 -7 -8 বেছি নিদু আনসাৰটো যেহেতু -6 লৈকে হে ওলাইছে এতিয়া প্ৰথম আছে -3 0 পৰা -3 আকৌ -3 মানে তিনটা ঘৰ আকৌ নিম এটা দুটা তিনটা আমাৰ নাম্বাৰ লাইনত আনসাৰটো 2 নম্বৰটো কমপ্লিট হল 3 নম্বৰটো কৰাই দিও গুটেকেটা কৰাই দিও তোমালোকক 4 -4 টো বিয়োগ কৰিব দিছে কিহৰ পৰা from -4 -4 ৰ পৰা বিয়োগ কৰিব দিছে কি -4 আকৌ বিয়োগ কৰিব দিছে -4 ৰ পৰা বিয়োগ কৰিব লাগিব -4 ওকে এতিয়া আমি এটো সলভ কৰো -4 আছে -4 এ দিম বাকি মাইনাসে কি হ'ব +4 এটা নাম্বাৰ সেম আছে নাম্বাৰ কিটা সেম এটাৰ আগত প্লাস এটাৰ আগত মাইনাস গটিকে আনসাৰটো হ'ব 0 নাম্বাৰ লাইনত কৰি দিও কি আছে -4 0 পৰা -4 লৈকে নিলু আকৌ ইছে প্লাসৰ ফালে চাৰিটা ঘৰ নিব লাগিব প্লাস কোন ফালে এফালে এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ চাৰিটা ঘৰ আনসাৰটো কত গৈ ৰৈছে 0 ত গৈ ৰৈছে
ওকে এটো আমাৰ আনসাৰটো কমপ্লিট হৈছে 3 নম্বৰলৈকে কমপ্লিট হ'ল এতিয়া 8 নম্বৰটো 8 নম্বৰটো কি হৈছে সাবট্ৰেক্ট কৰিব দিছে সাবট্ৰেক্ট মানে কি বিয়োগ কৰিব লাগিব সাবট্ৰেক্ট 142 from 1 number to 142 from -120 মাইনাস ইংলিশৰ মিডিয়ামটো কি হয় পিছত যোনটো নাম্বাৰ থাকে এটো প্ৰথম লিখিব লাগিব তাৰ পিছত আগৰ নাম্বাৰটো পিছত লিখিব লাগিব এটো কথা মনত ৰাখিবা আৰু অসমীয়াটো হেতু সিৰিয়ালি দিয়া থাকে এটো প্ৰথম আছে প্ৰথমে লিখিব লাগিব এটো পিছত আছে পিছতে লিখিব লাগিব -120 অসমীয়াটো আমি ধৰিব পাৰো 120 ৰ পৰা 142 বিয়োগ কৰিব দিছে অসমীয়াটো সিৰিয়ালে থাকে কোনটো আগত কিন্তু পিছত ইংলিশত আগত যোনটো লিখিব লাগে হেতু সদায় নাম্বাৰটো পিছত লিখা থাকে গতিকে -120 টো আগত দিম তাৰ পিছত যেহেতু সাবট্ৰেক্ট কৈছে বিয়োগ কৈছে বাবে বিয়োগ চিন দিম মাইনাস চিন দিম আৰু 142 এনেকৈ দিলো ইয়াত ব্ৰেকেট কিয় দিনা কাৰণ দুটা চিন এক লগত কত নাইকিয়া এতিয়া আমি এটো সলভ কৰিম দুইটাৰ আগত মাইনাস আছে হেবে এনসাৰটোৰ আগত হ'ব মাইনাস এটো হ'ব এনেকৈ দিব লাগিব এনসাৰ বা সলিউশন এনেকৈ দিলেও হ'ব তাৰ পিছত এটো কি ডাঙৰ কোনটো এটো গতিকে 142 ৰ পৰা 120 গলে কিমান হ'ব 2 4 পটো গলে 222 এটো 1 ৰ পৰা গলে তো 0 হ'ব আনসাৰটো কিমান হ'ব 22 গতিকে এখিনিটো আৰু লিখাৰ প্ৰয়োজন নাই তোমালোকে এটো হ'ব আনসাৰটো তাৰ পিছত 2 নম্বৰটো -250 আৰু যেটো সাবট্ৰেক্ট কৈছে বাবে মাইনাস দিম আৰু -150 এতিয়া মাইনাস এৰিয়াটো এটা মাইনাস আছে গতিকে এটো দিবলৈ হলে আমি ব্ৰেকেটটো দিব লাগিব ওকে এতিয়া আমি প্লাস মাইনাস কৰো প্ৰথমতে ব্ৰেকেটটো উঠোৱাৰ কাম কৰি -250 মাইনাসে কি হয় প্লাস হ'ব 150 আছে 150 এতিয়া সো ডাঙৰ কোনটো আছে এটো 250 টো ডাঙৰ এটুতকে এটো ডাঙৰ গতিকে ডাঙৰটোৰ আগত মাইনাস আছে হেবাবে আনসাৰটোৰ আগত মাইনাস হ'ব এতিয়া 250 ৰ পৰা 150 গলে কিমান হ'ব 100 থাকিব এটো হল আমাৰ আনসাৰ 3000 বিয়োগ কৰিব দিছে কিহৰ পৰা 5080 মাইনাস 5080 পৰা মাইনাস 5080 ৰ পৰা বিয়োগ কৰিব লাগিব কিমান 4000 বিয়োগ কৰিব লাগিব ওকে এটো এতিয়া আমি সলভ কৰো এটো ডাঙৰ দুইটাৰ আগত মাইনাস আছে আনসাৰটোৰ আগত হ'ব মাইনাস বাকি দুইটা প্লাস কৰিম কি এটা মাইনাস দুটা মানে মাইনাসে কি হৈ যায় মাইনাসটো প্লাস কৰিব লাগিব গতিকে 5000 আৰু 4000 কিমান হ'ব 9000 ৰ 9 আৰু বিকা 80 আছে অনলি 80 আছে গতিকে এটা শূন্য দিম আৰু 80 দিম মানে 100 ৰ প্লাসত ইয়াতো নাই গতিকে হেতু ইয়াতো 0 হ'ব ওকে 9080 তোমালোকে এনেকৈ পাতিবলৈও প্লাস কৰিব পাৰা আগত মাইনাস আছে বাবে মাইনাস হ'ব 10000 আৰু 3000 কিমান হ'ব 13000 লিখি তিনটা শূন্য 13000 ওকে এটা সলভ হল আশা কৰিছো তোমালোকে বুজি পাইছা 9 নম্বৰটো কোৱেশ্চনটো কৈছে সিম্পলিফাই মানে কি সৰল কৰে গিটা আমি এতিয়া সিম্পলি মানে প্লাস মাইনাস কৰিব লাগিব ব্ৰেকেটটো উঠোৱাৰ কামটো আগত কৰিম 1 নম্বৰ পৰা যেনেকৈ কৰি আহিছো একেই মেথড জাস্ট এটো অলপ ডাঙৰ প্ৰসেছত দিছে বাকিখিনি একে লিখিম ব্ৰেকেটটো উঠোৱাৰ কামটো কৰিম -97 প্লাসে মাইনাসে -18 আছে 18 ইয়াত মাইনাস আছে -47 বাকিখিনি একে লিখিম এতিয়া আমি এটো কৰা দুটা নিয়ম আছে প্ৰথমতে আমি মাইনাসৰ নাম্বাৰখিনি এক্সট্ৰা কৰো মাইনাসৰ নাম্বাৰখিনি গোটেইটা এক্সট্ৰা আছে সোৱা 97 -97 -18 -47 এই তিনিটা এক লগত প্লাস কৰি দিও গতিকে এই ইয়াত মাইনাস দিম আৰু এই তিনিটা প্লাস কৰি দিম 7 + 8 15 15 + 7 22 2 carry থাকিব 9 + 10 14 14 15 16 16 162 এতিয়া ইয়াত কি আছে প্লাস আছে প্লাস 57 আগত প্লাস আছে প্লাস এটা 162 পৰা 57 মাইনাস কৰিব লাগিব কিয় মাইনাস কৰিব লাগিব ইয়াত এটা মাইনাস এটা প্লাস এটা মাইনাস এটা প্লাস থাকিলে মাইনাসটো মাইনাস কৰিম গতিকে 57 মাইনাস কৰিব লাগিব কিমান হ'ব 12 পৰা 7 পৰা 12 পৰা 7 গলে 5 তাৰ পিছত ইয়াত 5 পৰা 5 গলে 0 1 2 তলত নামে হিব আনসাৰ হ'ব 105 এতিয়া আমি আগত মাইনাস দিম নে প্লাস দিম এটো ডাঙৰ এটো সৰু ডাঙৰটোৰ আগত মাইনাস আছে আনসাৰটোৰ আগত মাইনাস দিম 105 ওকে এনেকৈ আমি সলভ কৰিব লাগিব গোটেইটা এতিয়া 2 নম্বৰটো সলভ কৰো প্ৰথমতে আমি ব্ৰেকেটখিনি উঠাই লও -26 মাইনাসে প্লাস 48 -52 একে হ'ব মাইনাসে হ'ব প্লাস তাৰ পিছত 20 -10 এতিয়া আমি প্লাস মাইনাস কৰো এতিয়া প্ৰথমতে আমি মাইনাসৰ নাম্বাৰখিনি আগতে প্লাস কৰি লও বা প্লাসৰ নাম্বাৰখিনি আগতে প্লাস কৰিব পাৰা যোনখিনি মাইনাস আছে এটা দুটা সিৰিয়ালি পাতি লও -26 আকৌ -50 আকৌ -10 এতিয়া প্লাস দিম
48 plus 48 আকৌ plus 20 ওকে মাইনাসখিনি এক্সট্ৰা কৰিলো প্লাসৰখিনি এক্সট্ৰা কৰিলো এতিয়া এই তিনিটা আমি প্লাস কৰি দিও এই দুটা আমি প্লাস কৰি দিম 50 60 70 80 86 minus 86 হ'ব তিনিটাৰ আগত মাইনাস আছে minus 86 ইয়াত প্লাস আছে প্লাস বাকি এই দুটা প্লাস কৰি দিও 40 50 60 68 এতিয়া ডাঙৰটোৰ আগত মাইনাস আছে এনসাৰটোৰ আগত আমি দিম মাইনাস বাকি 86 ৰ পৰা 68 গলে আনসাৰ কিমান হ'ব 18 হ'ব ওকে 18 minus 18 হ'ব সহজ হ'ব কাৰণ মাইনাসৰ নম্বৰখিনি এক্সট্ৰা কৰি দিলা প্লাসৰ নম্বৰখিনি এক্সট্ৰা কৰিলা মাইনাসৰ যিমানখিনি নম্বৰ যেখিনি প্লাস কৰি পাতিলা প্লাসৰ নম্বৰখিনি প্লাস কৰি কাটিলা তাৰ পিছত দুইটা প্লাস মাইনাস কৰি দিলা এতিয়া চোৱা 50 minus 18 minus minus plus 12 plus minus minus 12 plus at 50 কৰিলে হল প্লাসৰখিনি কৰি লবা মাইনাস প্ৰথম নম্বৰটো প্লাস আছে এবে আগতে প্লাসৰখিনি লৈ হ'ব প্লাস 50 তাৰ পিছত আৰু প্লাস থকা প্লাস 12 আছে ওকে তাৰ পিছত মাইনাস আছে মাইনাস 18 আৰু আছে মাইনাস 12 এতিয়া প্লাসৰখিনি প্লাস কৰিলে 50 60 62 62 আৰু মাইনাস দিম তাৰ পিছত 18 আৰু 12 প্লাস কৰিলে কিমান হ'ব 20 30 হ'ব 62 ৰ আগত কোনো মাইনাস নাই মানে 62 টো ডাঙৰ সংখ্যা ডাঙৰটো সংখ্যাৰ আগত প্লাস একো চিন নাই গতিকে এনসাৰটো একো চিন নিদু ওকে তোমালোকে যদি ডাঙৰ সৰু এনেকৈ কনফিউজ হৈ আছে এটোই মনত ৰাখিবা যে ডাঙৰ নাম্বাৰটোৰ আগত যোনটো চিন থাকিব হেতুৱে আমি এনসাৰত চিন দিব লাগিব ওকে ডাঙৰটোৰ আগত একো নাই গতিকে এনসাৰটো একো নিদু এটা 62 পৰা 30 গলে 32 আনসাৰ হ'ব 32 10 number is which integer is to be added to minus 32 to get the sum 0 মানে sum 0 আমি get the sum 0 0 পাবলৈ হলে ইকুৱেল পিছত 0 পাবলৈ হলে আমি minus 32 লগত কি যোগ কৰিব লাগিব কি এড কৰিব লাগিব minus 32 লগত কি যোগ কৰিব লাগিব এটা সেম নাম্বাৰ যদি এটা মাইনাসৰ থাকে এটা প্লাসৰ থাকে তেন্তে ইকুৱেল পিছত 0 হয় গতিকে 32 আছে ইয়াতো আমি 32 দিম ওকে এটোৰ আগত প্লাস আছে এটোৰ আগত মাইনাস আছে আনসাৰ হ'ব মাইনাস গতিকে এনেকৈ দেখুৱাই দিব পাৰা দেখুৱাই দি তাৰ পিছত লিখিব পাৰিবা যে প্লাস 32 লিখিব পাৰিবা 32 দি 32 is added to minus 32 to get the sum 0 ওকে এখানে এনেকৈ লিখি দিবা অসমীয়াত লিখিলে 32 লগত 32 যোগ কৰিলে যোগফল শূন্য পোৱা যাব এনেকৈ লিখিব পাৰিবা অখণ্ড সংখ্যাটো এড কৰিলে কৰিব পাৰা তাৰ পিছত 11 নম্বৰটো কি আছে দুটা অখণ্ড সংখ্যাৰ যোগফল -410 ইয়াৰে এটা অখণ্ড সংখ্যা 180 আনটো অখণ্ড সংখ্যা এটা দিয়া আছে আনটো লিখিলে আনটো আমি x ধৰিম x ধৰিলে মানে সুবিধা হ'ব উলিয়াবলৈ দিয়া আছে দুটা সংখ্যাৰ যোগফল কিমান -410 এটা সংখ্যা 180 আনটো সংখ্যা ওলাব লাগে আনটো সংখ্যা ধৰা হল এনেকৈ নহয় এটো নেলিখিবা এনেকৈ লিখিবা ধৰা হল আনটো সংখ্যা x এতিয়া আমি এই x ৰ মান উলিয়াব লাগিব প্ৰশ্নমতে কি কৈছে দুটা সংখ্যাৰ যোগফল এটা সংখ্যা হল 180 প্ৰশ্নমতে 180 এটা সংখ্যা আৰু এটা সংখ্যা হল x ধৰিছো গতিকে দুটা সংখ্যাৰ কি কৈছে যোগফল কৈছে গতিকে মাজত দিম যোগ আৰু দিম x ইকুৱেল টু তাৰ যোগফল এই দুটাৰ যোগফলটো কিমান -410 হল এতিয়া আমি x ৰ মান ওলালে আমি আনটো সংখ্যা ওলাই দিম এতিয়া x টো আমি এক্সট্ৰা কৰি দিও বাকি -410 আছে 410 আৰু এটো 180 টো প্লাস হৈ আছে এফালে ইকুৱেলৰ পিছত গলে -180 হ'ব দুইটাৰ আগত x ইকুৱেল টু কিমান হ'ব দুইটাৰ আগত মাইনাস আছে আনসাৰ আগত মাইনাস হ'ব কিন্তু মেথছটো কৰিম প্লাস 400 100 হ'ব 500 500 ৰ 5 আৰু ইয়াত 10 আৰু 80 90 হ'ব 590 এতিয়া আমাৰ আনটো সংখ্যা হ'ব আনটো অখণ্ড সংখ্যা আনটো অখণ্ড সংখ্যাটো হল -590 ইংলিশতো লিখি দিও সোয়া প্ৰথম দিম গিভেন কি দিয়া আছে গিভেন sum of two integers মান
minus 4 10 তাৰপিছত 1 number is 1 number কিমান 180 আমাৰ আদাৰটো ওলাব লাগে অসমীয়াটো তোমালোকে এনেকৈ আনটো সংখ্যা দি পেলাই সংখ্যা দি তোমালোকে কোৱেশ্চন মাৰ্ক দিব পাৰা তাৰ পিছত ধৰা হল আনটো সংখ্যা ওকে আদাৰ সংখ্যা কোৱেশ্চন মাৰ্ক দিয়াৰ ফৰ লেট ধৰা হল লেট আদাৰ নাম্বাৰ is x according to question aq মানে according to question okay দুইটাৰে যোগফল কৈছে সাম কৈছে গতিকে x প্ৰথম x দিলে হ'ব 180 দিলে হ'ব প্ৰথম নাম্বাৰটো 180 হেবে প্ৰথম 180 দিও প্লাস x ইকুৱেল টু দুইটাৰে যোগফল কিমান প্লাস সামটো কিমান 410 okay x ইকুৱেল টু minus 410 টো আমি ইকুৱেলৰ পিছত আছে minus 410 কিন্তু ইকুৱেলৰ আগত 180 টো ইকুৱেলৰ পিছত গলে 1 minus 180 হ'ব x ইকুৱেল টু কিমান দুইটাৰ আগত মাইনাস আছে minus 410 আনসাৰটো কিমান আছিল 590 অসমীয়া মিনিমামত অলৰেডি মই বুজাই দিলোৱে 590 ইয়াতে লিখিবা যে therefore other number will be minus 590 12 নম্বৰটো এটো শেষ নম্বৰ কোৱেশ্চন এটো কোৱেশ্চন সলভ কৰিলা এটো লেসন শেষ হ'ব 5 নম্বৰ লেসন নেক্সট মই 6 নম্বৰ লেসনৰ ভিডিঅ'বোৰ দি যাম 6 নম্বৰ লেসনটো পাবৰ বাবে বা আগৰ ভিডিঅ'বোৰ পাবৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া তোমালোকৰ থাম্বনেইল তোমালোকৰ স্ক্ৰিনত ইউটিউবৰ স্ক্ৰিনত মোৰ ভিডিঅ'বোৰ আহি থাকিব -80 ৰ পৰা কি বিয়োগ কৰিলে -80 লিখিলো কি বিয়োগ কৰিলে যেহেতু বিয়োগ কৰাৰ কথা কৈছে বিয়োগ দিলো কৰিলে বিয়োগফলটো 0 পোৱা যাব এটো কি বিয়োগ কৰিলে বিয়োগফলটো 0 পোৱা যাব আমি প্ৰথমতে এনেকুৱা কৰি ললো তেতিয়া সুবিধা হ'ব গতিকে আমি জানো যে সিম নাম্বাৰৰ এটা প্লাস এটা মাইনাস থাকিলে আনসাৰটো মাইনাস হয় ইয়াত 80 আছে ইয়াতো 80 হ'ব এতিয়া আমি চিন গিটা চাম চিন গিটা কেনেকৈ চাম ইয়াত মাইনাস আছে ইয়াতো ইয়াতৰ আগত মাইনাস হৈ আছে হেতু হলে নহব আমি এটোৰ আগত প্লাস হ'ব লাগিব এতিয়া প্লাস হ'বলে কি হ'ব এটো মাইনাস ইয়াৰ আগত এটা মাইনাস দিব লাগিব মানে -80 ৰ পৰা -80 বিয়োগ কৰিলে বিয়োগফল 0 পোৱা যাব প্ৰথমে তাৰ পিছত লিখি দিব পাৰা এটো এনেকা দেখুৱাই দিব পাৰা এক্সাম্পল বুলি দেখা যাব এক্সাম্পল বুলি এনেকে দি দিব পাৰা তাৰ পিছত এটো what is the number is to subtracted from -80 to get the difference 0 মতে -80 লিখবা -80 is to be subtracted by is subtracted লিখিলে হ'ব to be to নিলিখিলে হ'ব subtracted from -80 to get the difference 0 তাৰপিছত এক্সাম্পল দি তোমালোকে হেতু এক্সাম্পলটো দেখুৱাই দিবা আজি ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো যদি বুজি পাই মানে মেথছবোৰ বুজি পাইছা তেন্তে প্লিজ ভিডিওটো লাইক কৰি দিবা তোমালোকে একদমই লাইক নকৰা লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা শেয়াৰ কৰি দিবা আজিলৈ আহিছো ধন্যবাদ